হেল্ল' ডিয়াৰ লাৰ্নাৰ্ছ, সকলে ভালে আছা? টেকনো ইনফো চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। তো আজি এটা ইম্পৰ্টেণ্ট টপিক্স লৈ তোমালোকৰ আগত আলোচনা কৰিম। আজি টপিক্সটো হৈছে যে যিসকলে সমাজ তত্ত্ব মানে ছ'চিয়'লজি যিসকলে মেজৰ লৈছা, ছ'চিয়'লজি যিসকলে মেজৰ লৈছা সিহঁতৰ কাৰণে এইটো খুবেই ইম্পৰ্টেণ্ট দেই। আৰু ইয়াৰ লগে লগে হয়তো নিশ্চয় তোমালোকে হিষ্টৰী লৈছা মাইনৰ, ঠিক আছে। মাইনৰ 1 তোমালোকৰ হিষ্টৰী হয়তো নিশ্চয় লৈছা, বা যিকোনো কলেজত হয়তো বেলেগ বেলেগ দিব পাৰে। তো ইয়াৰ যিটো চিলেবাছ সেই বিষয়ে তোমালোকক আলোচনা কৰিম। চিলেবাছটো দুটা প্ৰকাৰত তোমালোকক উল্লেখ কৰা হৈছে, এটা ইংলিছ, এটা অসমীয়াত, ঠিক আছে। আছামিছত তোমালোকে চাই ল'বা। যদি কিবা বুজি পোৱা নাই কমেণ্ট কৰিবলৈ নাপাহৰিবা। তো ইয়াতে আছে যে এইটো ফাৰ্ষ্ট ছেমিষ্টাৰ দেই, BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ। আৰু ইয়াত যিটো আছে তোমাৰ পাঠ্যক্ৰমটোৰ নাম হৈছে যে ইন্ট্ৰডাকশ্যন টু ছ'চিয়'লজি, ইন্ট্ৰডাকশ্যন টু ছ'চিয়'লজি, ঠিক আছে। তো ইয়াৰ এটা প্ৰথম গোটত কি আছে, সমাজ তত্ত্ব চাই ল'বা দেই, সমাজ তত্ত্ব, এইটো সমাজ বিজ্ঞান হৈ আছে। অনুশাসন আৰু দৃষ্টিভংগী। এতিয়া সমাজতত্ত্ব বিজ্ঞানসন্মতভাৱে চিন্তাধাৰা, এইটো সমাজতন্ত্ৰ বিজ্ঞানসন্মতভাৱে কি চিন্তাধাৰা কৰা হয় ইয়াৰ বিষয়ে আলোচনা কৰিবা, ঠিক আছে। তাৰপিছত খ নম্বৰত আছে বিজ্ঞান হিচাপে সমাজতত্ত্ব। বিজ্ঞান হিচাপে সমাজতত্ত্বটোকে কিছুমান বিজ্ঞানীসকলে কি কৰিছিলে, বা ছ'চিয়লিষ্টসকলে কি কৰিছিলে, কিছুমান ডেফিনেশ্যন দিছিলে। সেই ডেফিনেশ্যন মতে বা তোমাৰ সংজ্ঞা মতে কি হৈছে সেই বিষয়ে তোমালোকে অলপ চাবা। যেনেকুৱা কমেটে কি কৈছিলে, ডাৰ্ক হেমে কি কৈছিলে, ৱেবাৰে কি কৈছিলে, মাৰ্ক্সে কি কৈছিলে, এইবিলাক তোমালোকে চাবা, ঠিক আছে। ঘ নম্বৰ কৈছে যে সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ উত্থান। এতিয়া সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ যিটো উত্থান হৈছিলে, এই উত্থানৰ বিষয়ে তোমালোকে চাবা, ঠিক আছে। তাৰপিছত গ নম্বৰ কি কৈছে যে সমাজতত্ত্ব আৰু অন্যান্য সমাজ বিজ্ঞান, নৃতত্ব, নৃতত্ব আছে, দৰ্শন আছে, মনোবিজ্ঞান আছে, অৰ্থনীতি আৰু ইতিহাস আছে। এই বিষয়ে তোমালোকে কিছুমান সমাজ বিজ্ঞানী হিচাপে কিছুমান ব্যাখ্যা তোমালোকে চাই ল'বা। এতিয়া নৃতত্বসকলে কি কৈছিলে, দৰ্শনসকলে কি কৈছিলে, দৰ্শন ফিলচফি, মনোবিজ্ঞান চাইক'লজি, অৰ্থনীতি হৈছে ইকনমিক্স, ইতিহাসটো হৈছে হিষ্টৰী, এইবিলাক হিষ্টৰিয়ানসকলে কি কৈছিলে এইবিলাক তোমালোকে পঢ়িবা, ঠিক আছে। তাৰপিছত গুড 2 বা ইউনিট 2ত আছে যে মৌলিক ধাৰণা বা বেচিক কনচেপ্ট, ঠিক আছে। বেচিক কনচেপ্ট আছে যে সামাজিক গোট, ইয়াৰ অৰ্থ, সামাজিক গোটৰ অৰ্থটো কি, বৈশিষ্ট্য আৰু ইয়াৰ প্ৰকাৰ, কেৰেক্টাৰিষ্টিক আৰু ইয়াৰ টাইপছটো কি আছে, এইবিলাক তোমালোকে চাবা, ঠিক আছে। তাৰপিছত আনটো আছে কি যে সামাজিকৰণ মানে ছ'চিয়েলাইজেশ্যন, তাৰপৰা সামাজিক নিয়ন্ত্ৰণ বা ছ'চিয়েল কণ্ট্ৰল, তাৰপিছত তোমাৰ আছে ৰেচপেক্টেবিলিটি যিটো আছে, মৰ্যাদা যিটো আছে, এইবিলাক চাবা। তাৰপিছত ভূমিকা, সম্প্ৰদায়, তাৰপিছত সংঘ আৰু প্ৰতিষ্ঠান, তাৰপিছত সামাজিক পৰিৱৰ্তন, ঠিক আছে। এইবিলাক তোমালোকে চাই ল'বা। সামাজিক পৰিৱৰ্তনৰ অৰ্থ, ইয়াৰ মিনিং কি আছে, প্ৰকৃতি আৰু কাৰক, টাইপছ এণ্ড কেৰেক্টাৰিষ্টিক, এইবিলাক তোমালোকে চাবা। তাৰপিছত গুড 3 আছে যে সংস্কৃতি আৰু সমাজ, কালচাৰ এণ্ড ছ'চাইটিটো কি আছে, এইবিলাক তোমালোকে চাই ল'বা। যেনেকৈ সংস্কৃতি আৰু সমাজত কি আছে, ইয়াৰ অৰ্থ কি আৰু ইয়াৰ প্ৰকাৰ কি কি আছে, এইবিলাক চাবা। নৃগোষ্ঠীকেন্দ্ৰিকতাবাদ, তাৰপিছত সাংস্কৃতিক আপেক্ষিকতাবাদ, সাংস্কৃতিক বহুতত্ববাদ বা বৈচিত্ৰতা, এইবিলাক তোমালোকে চাই ল'বা। ধুনীয়াকৈ টপিক পাছত দিয়া আছে, তোমালোকে ধুনীয়াকৈ চাই টপিক পাছত তোমালোকে ডাইৰেক্ট পঢ়িবা, ঠিক আছে। তাৰপিছত সাংস্কৃতিক অধ্যয়নৰ পদ্ধতি, এই সংস্কৃতি আমি অধ্যয়ন কৰিম, ইয়াৰ কিছুমান মেথড আছে, এইবিলাক ষ্টাডিৰ কিছুমান মেথড তোমালোকে চাই ল'বা। কালচাৰেল ষ্টাডি মেথড কিছুমান চাবা। তাৰপিছত আছে সাংস্কৃতিৰ প্ৰক্ৰিয়া, সাংস্কৃতিক যিটো আছে তোমাৰ প্ৰক্ৰিয়া যিটো আছে, এক্টিভিটি যিবিলাক আছে, কেনেকৈ আমি পঢ়িব পাৰি, যেনেকৈ প্ৰসাৰণ, সাংস্কৃতিকৰণ, আত্মসাৎ কৰিব পৰা, সাংস্কৃতিকৰণ বা সাংস্কৃতিক বিলম্ব কিছুমান আছে, ঠিক আছে। এইবিলাক তোমালোকে চাই ল'বা। তো আজি আছিলে এইখিনি ছ'চিয়লজি মেজৰ্ছৰ কিছুমান টপিক্স। তো ইয়াৰ লগে লগে মই আৰু এটা তোমালোকক হিষ্টৰীটো দি আছোঁ, সেইটো তোমালোকে চাবা। তো গোটেইকেইটা চিলেবাছ তোমালোকৰ দিয়া আছে, MDC, AAC, SEC, VAC, এইবিলাক তোমালোকে চাই ল'বা ধুনীয়াকৈ দেই, চব দিয়া আছে, তোমালোকে চাবা। থেংক ইউ, অন্য এটা ভিডিঅ'ত লগ পাম।